লালুকত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এজন কুখ্যাত চোৰক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লালুক আৰক্ষী। চোৰটোৰ কবলৰ পৰা উদ্ধাৰ হৈছে বুজন পৰিমাণৰ চুৰি সামগ্ৰী। প্ৰাপ্ত খবৰ অনুসৰি লালুক অঞ্চলত দীৰ্ঘদিন ধৰি চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাট চলাই আহিছিল। আৰক্ষীৰ চকুত ধুলি দি লালুক দৈনিক বজাৰৰ কেইবাখনো দোকানত ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত হৈছিল। একেদৰে যোৱা নিশা লালুক বাছ স্থানৰ সমীপৰ বিজয় পাচনি নামৰ এজন ব্যৱসায়ীৰ দোকানৰ পাছফালে দুৱাৰ ভাঙি চোৰে প্ৰায় লাখ টকাৰো অধিক মূল্যৰ সামগ্ৰী লুটি লৈ যায়। এই সন্দৰ্ভত লালুক আৰক্ষীয়ে ক্ষিপ্ৰতাৰে এক অভিযান চলাই গাভৰু তুলিজান গাঁৱৰ স্বৰ্গীয় দিনৰাম লাহনৰ পুত্ৰ কৃষ্ণ লাহনক চুৰি সামগ্ৰীসহ আটক কৰে। লালুক থানাৰ প্ৰভাৰী বিষয়া সীমান্ত পাঠকে জানিবলৈ দিয়া মতে ধৃত কৃষ্ণ লাহন এজন পুৰণি অপৰাধী আৰু পূৰ্বতেও চুৰি কাৰ্যৰ বাবে তেওঁ জেললৈ যাবলগীয়া হৈছিল। যোৱা নিশা চুৰি কৰা সামগ্ৰীসমূহ তেওঁ বজাৰৰ বিভিন্ন স্থানত লুকাই ৰাখিছিল আৰু আজি তাৰে কিছু সামগ্ৰী এটা বেগত ভৰাই লৈ গৈ থকা অৱস্থাতেই আৰক্ষীৰ জালত পৰে। বৰ্তমান অধিক তথ্যৰ বাবে লালুক আৰক্ষীয়ে চোৰটোক জেৰা অব্যাহত ৰাখিছে। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট, ৰঙানদী লাইভ। চিগাৰেট, তাৰপিছত হৰলিক্স, মিঠাতেল, তাৰপিছত আপোনাৰ চকলেট আছিলে। ৰাতিটো ঠিকটো কওঁ না, আমি মোটামুটি 19 তাৰিখে ৰাতিপুৱা 5:30 গম পাল, মানুহে খবৰ দিছে এনেকৈ চুৰি আমি মোটামুটি 9টা বজাত বন্ধ কৰি গৈছোঁ। 9টা বজাত বন্ধ কৰি মোটামুটি হিচাপ নকৰিলে 80-90 হাজাৰ টকা ল'লে। সন্দেহ এতিয়া নাজানোতো কাক সন্দেহ কৰিম। এতিয়া এইটো ওচৰৰ মানুহে কৰিছে, মানে যেনেকৈ পৰিস্থিতিত সোমাইছে সি দেখিলোঁ জেগাকেইটা, সি জনা মানুহে সোমাইছে, মানে সদায় মোৰ দোকানত আহি থাকে তেনেকৈ মানুহ জনালোঁ। তেখেতে ৰাতিপুৱা আহিছিলে, চাবমিট কৰি গ'ল। পিছত আজি মাতিলে ৰিপৰ্টৰ কৰিবলৈ। সেইটো চেষ্টা কৰি আছোঁ ধৰিবৰ কাৰণে। আজি 3টা ধৰা পৰিলে। মোৰ সামগ্ৰী ওলোৱা নাই। ৰাতি মোৰ দোকানত চুৰি হয়। মোৰ দোকান সম্পূৰ্ণ খালী কৰি পেলাই, পিছফালে দৰ্জা ভাঙে আৰু কাটি পেলাই আপোনাৰ গোটেই সম্পূৰ্ণ মাল লৈ আহে। ভাগ্য ভাল, আমাৰ প্ৰশাসনে তেখেতসকলক ধৰিব নোৱাৰিলেও মালখিনি উদ্ধাৰ কৰিব পাৰিলে। তথাপিও আজি তেখেতসকলক ধৰিছে বুলি শুনিছোঁ। মালখিনি উদ্ধাৰ হৈছে? হয়। কিমান মাল আছিলে? কিমান মানে এতিয়া কি বুলি ক'ম, হিচাপ কৰিব লাগিব। তথাপি প্ৰায় হয়, প্ৰায় 1 লাখ টকাৰ ওচৰা-ওচৰি হ'ব পৰিমাণ। আৰু ইয়াৰ পৰাও কিছুমান মানে সিহঁতি হৰলুকি হ'ল, নোহোৱা নহয়।